অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ কোনখন? Which is the only Ramsar site in Assam? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ এ দীপৰ বিল। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকা সভ্যতাৰ আটাইতকৈ ডাঙৰ বন্দৰ চহৰ কোনখন আছিল? Which is the largest port city of the Indus Valley Civilization? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ চি লুথাল। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে পোৱা গেছটো কি? Which gas is most abundant in the Earth's atmosphere? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ বি নাইট্ৰজেন। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ কৰা হৈছে? আণ্ডাৰ হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ দ্য ৰাইট টু এডুকেশ্যন মেড এ ফাণ্ডামেণ্টেল ৰাইট? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ বি অনুচ্ছেদ 21 এ। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাইৰাছজনিত ৰোগ? হুইচ অফ দ্য ফলোয়িং ইজ এ ভাইৰেল ডিজিজ? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ চি ডেংগু। নেক্সট কুৱেশ্যন, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ বি যকৃত অৰ্থাৎ লিভাৰ। নেক্সট কুৱেশ্যন, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? হুইচ ইজ দ্য লাৰ্জেষ্ট অৰ্গান ইন দ্য হিউমেন বডি? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ চি ছাল। নেক্সট কুৱেশ্যন, সেউজ গৃহ প্ৰভাৱৰ বাবে প্ৰধানকৈ দায়ী গেছটো কি? হুইচ গেছ ইজ প্ৰাইমাৰলি ৰেছপনচিবল ফৰ দ্য গ্ৰীণ হাউচ ইফেক্ট? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ বি কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন, ভাৰতীয় পৰিষদ বা সংসদৰ উচ্চ সদনটোক কি বুলি জনা যায়? হোৱাট ইজ দ্য আপাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট নন এজ? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ বি ৰাজ্যসভা। নেক্সট কুৱেশ্যন, এচিড বৰষুণৰ বাবে তলৰ কোনটো গেছ দায়ী? হুইচ অফ দ্য ফলোয়িং গেছেছ ইজ ৰেছপনচিবল ফৰ এচিড ৰেইন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড। নেক্সট কুৱেশ্যন, বিখ্যাত দাণ্ডী যাত্ৰা মহাত্মা গান্ধীয়ে কোন চনত আৰম্ভ কৰিছিল? ইন হুইচ ইয়াৰ ডিড মহাত্মা গান্ধী ষ্টাৰ্ট দ্য ফেমাছ দাণ্ডী মাৰ্চ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1930। নেক্সট কুৱেশ্যন, উদ্ভিদৰ কোষ বেৰখন অৰ্থাৎ চেল ৱালখন কিহেৰে গঠিত? হোৱাট ইজ দ্য প্লাণ্ট চেল ৱাল মেড অফ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি চেলুলজ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় শিক্ষা দিৱস কাৰ জন্মদিনৰ স্মৃতিত পালন কৰা হয়? নেশ্যনেল এডুকেশ্যন ডে ইজ চেলিব্ৰেটেড ইন মেমৰি অফ হুইচ বাৰ্থডে? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ বি মৌলানা আবুল কালাম আজাদ। নেক্সট কুৱেশ্যন, পানীৰ ঘনত্ব কোনটো উষ্ণতাত আটাইতকৈ বেছি হয়? এট হোৱাট টেম্পাৰেচাৰ ইজ দ্য ডেনচিটি অফ ৱাটাৰ মেক্সিমাম? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ চি 4 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যন, চিপকো আন্দোলন কিহৰ সৈতে জড়িত? হোৱাট ৱাজ দ্য চিপকো মুভমেণ্ট এছ'চিয়েটেড উইথ? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ বি গছ সংৰক্ষণ। নেক্সট কুৱেশ্যন, মানহী নদী বা মানা নদী তলৰ কোনখন নদীৰ উপনৈ? মানাছ ৰিভাৰ ইজ এ ট্ৰিবিউটৰী অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ বি ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন, অজন স্তৰটো বায়ুমণ্ডলৰ কোনটো স্তৰত অৱস্থিত? ইন হুইচ লেয়াৰ অফ দ্য এটমছফিয়াৰ ইজ দ্য অজন লেয়াৰ লোকেটেড? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ষ্ট্ৰেটছফিয়াৰ। নেক্সট কুৱেশ্যন, ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা কোনখন ৰাজ্যত প্ৰথম প্ৰৱৰ্তন কৰা হৈছিল? ইন হুইচ ষ্টেট ৱাজ দ্য পঞ্চায়তী ৰাজ ছিষ্টেম ফাৰ্ষ্ট ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ এ ৰাজস্থান। নেক্সট কুৱেশ্যন, পোহৰৰ প্ৰতিফলনৰ নিয়ম অনুসৰি আপতন কোণ আৰু প্ৰতিফলন কোণৰ সম্পৰ্ক কি? একৰ্ডিং টু দ্য লছ অফ ৰিফ্লেকশ্যন অফ লাইট হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য এংগেল অফ ইনচিডেন্স এণ্ড দ্য এংগেল অফ ৰিফ্লেকশ্যন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। দ্য এংগেল অফ ইনচিডেন্স এণ্ড দ্য এংগেল অফ ৰিফ্লেকশ্যন ইজ অলৱেজ ইকুৱেল। নেক্সট কুৱেশ্যন, পোহৰ বৰ্ষ লাইট ইয়াৰ কিহৰ একক? লাইট ইয়াৰ ইজ এ ইউনিট অফ হোৱাট? ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ এ দূৰত্ব। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? When is National Science Day celebrated?
ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 28 ফেব্ৰুৱাৰী নেক্সট কুৱেশ্যন বৰ্তমান 2026 চনত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত অৰ্থাৎ চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হু ইজ দ্য কাৰেণ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ইন 2026 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি জ্ঞানেশ কুমাৰ নেক্সট কুৱেশ্যন বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় when is world population day celebrated ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 11 জুলাই নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন which is the oldest and first national park in India ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ ৰাজ্যপাল কোন হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ আছাম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি লক্ষ্মণ প্ৰসাদ আচাৰ্য নেক্সট কুৱেশ্যন চন্দ্ৰয়ান 3 আগষ্ট 23 চন্দ্ৰৰ বুকুত সফলতাৰে অৱতৰণ কৰা দিনটোক কি দিৱস হিচাপে পালন কৰা হৈছে The Chandrayaan 3 August 23 successfully landed on the moon has been declared as which day? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৰাষ্ট্ৰীয় মহাকাশ দিৱস নেক্সট কুৱেশ্যন বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয় when is world AIDS day celebrated ইয়াৰ ৰাইট আনসাৰটো হৈছে 1 ডিচেম্বৰ নেক্সট কুৱেশ্যন তলৰ কোনটোৱে বায়ু প্ৰদূষণৰ প্ৰাকৃতিক সূচক হিচাপে কাম কৰে which of the following acts as a natural indicator of air pollution ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি লাইকেন নেক্সট কুৱেশ্যন অসমৰ কোকিল বুলি কাক জনা যায় হু ইজ নন এজ দ্য নাইট এংগেল অফ আছাম ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ এ দীপালী বৰঠাকুৰ নেক্সট কুৱেশ্যন ভূমিকম্পৰ উৎপত্তি হোৱা অভ্যন্তৰৰ স্থানটোক কি বুলি কোৱা হয় হোৱাট ইজ দ্য পইণ্ট অফ ৰিজন অফ এন আৰ্থকুইক ইনচাইড দ্য আৰ্থ কল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি উপকেন্দ্ৰ বা ফ'কাছ নেক্সট কুৱেশ্যন মানুহৰ মেৰুদণ্ডত ভাৰ্টেব্ৰেল কুলমত থকা মুঠ হাড়ৰ সংখ্যা কিমান হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ বনছ ইন দ্য হিউমেন ভাৰ্টেব্ৰেল কুলম এডাল্ট ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 26 ডাল নেক্সট কুৱেশ্যন জলবায়ু পৰিৱৰ্তনৰ ওপৰত শেহতীয়াকৈ হৈ যোৱা COP30 সন্মিলন 25-26 বৰ্ষ ক'ত অনুষ্ঠিত হৈছিল where was the UN climate change conference COP30 held ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বেলেন নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি সমগ্ৰ দেশতে সৰ্বজনীন প্ৰাথমিক শিক্ষা নিশ্চিত কৰা হৈছে according to the which article of the Indian Constitution is universal primary education ensured ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1921 এ নেক্সট কুৱেশ্যন লোহিত ৰক্ত কণিকা RBC মানুহৰ শৰীৰৰ ক'ত সৃষ্টি হয় where are red blood cells RBC produced in the human body ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি অষ্টিমজা নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা কোনখন ৰাজ্যত অৱস্থিত in which state is India's highest accessible peak কাঞ্চনজংঘা located ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নেক্সট এখন ভিডিঅ'লৈ লগ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ